হেল্ল' ফ্ৰেণ্ডছ, GD ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ব্লাউজৰ কাটিং কৰিলোঁ। চিলাই মাৰ্জিন লৈ 15.5 এটা চিন দি ল'লোঁ। কান্ধ ল'লোঁ 7.5 ইঞ্চি, আৰ্ম হোল ল'লোঁ 7.5 ইঞ্চি। কান্ধৰ পৰা 1/2 ইঞ্চি ডাউন কৰি ল'লোঁ। চেষ্ট ল'লোঁ 9.5 ইঞ্চি, 1.5 ইঞ্চি চিলাই মাৰ্জিন। কমৰ ল'লোঁ 8 ইঞ্চি, 1 ইঞ্চি টাক্স আৰু 1.5 ইঞ্চি চিলাই মাৰ্জিন লৈ দুইটা চিনে মিলাই ল'লোঁ। আৰ্ম হোলৰ ফালে 1.2 এটা চিন দি শ্বেপটো দি দিলোঁ। ডিঙি ল'লোঁ 3.5 ইঞ্চি আৰু তাত এটা শ্বেপ দি দিলোঁ। বেক টাক্সটো 1 ইঞ্চি ল'লোঁ আৰু ওপৰলৈ 5 ইঞ্চি উঠাই দিলোঁ। আৰু এতিয়া মই বেক ছাইডটো কাটিং কৰি ল'লোঁ। বেক ছাইডটো লাইনিঙৰ ওপৰত পাৰি এজ ইট ইজ বেক ছাইডটো ড্ৰ কৰি ল'লোঁ। ফ্ৰণ্টৰ ফালে 1/2 ইঞ্চি এৰি দিলোঁ হুক লগাবৰ কাৰণে। ওপৰৰ পৰা 10.5 ইঞ্চিত বাষ্ট পইণ্ট আৰু দুইফালে 1 ইঞ্চি 1 ইঞ্চি দুটা টাক্স দি ল'লোঁ। সেই টাক্সটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত আৰু এটা টাক্স দিলোঁ, সেইটো 1 ইঞ্চিৰ হ'ব আৰু ছাইডেও 1 ইঞ্চি দূৰত্বত আৰু এটা 2 ইঞ্চি দূৰত্বত দিলোঁ। ওপৰৰ ফালে 1 ইঞ্চি, কঁকালৰ ফালে 2 ইঞ্চি আৰু তলৰ ফালে 2 ইঞ্চি বঢ়াই আঁচ টানি ল'লোঁ। ডিঙিটো সামান্য ৰাউণ্ড শ্বেপ দি দিলোঁ। আৰ্ম হোল 0.75 লৈ হাতৰ শ্বেপটো দি দিলোঁ। হাতত লগাবলৈ দিয়া প্ৰতিটো টুকুৰা টুকুৰকৈ কাটি ক'ত লগালোঁ অহা ভিডিঅ'ত দেখাম। আজিলৈ আহোঁ বা